অৰুণোদয় আঁচনি লাখ লাখ হিতাধিকাৰীয়ে শীঘ্ৰেই আপডেট কৰক ই-কেৱাইচি আপডেট কৰিব লাগিব। লাখ লাখ হিতাধিকাৰীয়ে ফেব্ৰুৱাৰী মাহত লাভ কৰিব ডাঙৰ উপহাৰ। এই কথা ঘোষণা কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। আপোনালোকক মন্তব্যখিনি শুনাম। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ বেংক একাউণ্ট ঠিক থাকিব লাগিব। বহুত লোকে কেৱাইচি নকৰাৰ কাৰণে অৰুণোদয় ধন জমা নহয়। এই কথা ঘোষণা কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। কি কৰিব লাগিব সেই সম্পৰ্কে জানিব পাৰিব। চৰকাৰে টকা দি দিয়ে কিন্তু তেওঁলোকৰ একাউণ্টত নোসোমায়। ইয়াৰ কাৰণে একাউণ্টটো কেৱাইচি আপডেট হৈ নাথাকে। এই কথা ঘোষণা কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। নিজৰ বেংক একাউণ্ট যদি পৰিষ্কাৰ হৈ নাথাকে তেন্তে চৰকাৰৰ ধন দিলেও একাউণ্টত নোসোমায়। দ্বিতীয়তে, অৰুণোদয় আঁচনিত আপোনালোকে যিটো মোবাইল নাম্বাৰ দিছিলে সেই মোবাইল নাম্বাৰটো এক্টিভ ৰাখিবৰ বাবে হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে ঘোষণা কৰিছিল। কিবা কাৰণত যদি মোবাইল নাম্বাৰটো পৰিৱৰ্তন হয় চৰকাৰক জনাব লাগিব বুলি হিমন্ত বিশ্ব শৰ্মাই কৈছিল। এতিয়াৰে পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয় কেন্দ্ৰৰ সহায়ক থাকিব। সকলোখিনি তথ্য আপুনি জানিব পাৰিব। যদি মাহত টকা জমা নহয় তেন্তে ব্লকত অফিচাৰত গৈ আপোনালোকে অভিযোগ কৰিব পাৰিব। তৃতীয়তে, অৰুণোদয় ধন নাপালে অভিযোগ দিবৰ বাবে চৰকাৰে মুকলি কৰিব ফোন নম্বৰ। সেই ফোন নম্বৰসমূহ আপুনি জানিব পাৰিব। এই ফোন নম্বৰৰ জৰিয়তে অভিযোগ দিব পাৰিব। ফেব্ৰুৱাৰী মাহত ডাঙৰ উপহাৰ দিব চৰকাৰে। ফেব্ৰুৱাৰী মাহত চৰকাৰে অৰুণোদয় হিতাধিকাৰীৰ বাবে দিব ডাঙৰ উপহাৰ। এই কথা ঘোষণা কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ মন্তব্যখিনি প্ৰথম আপোনালোকে শুনি লওক। অৰুণোদয় আঁচনিৰ বিষয়ে ক'ব খুজিছোঁ। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাই থাকিবৰ কাৰণে বেংকৰ একাউণ্টটো ঠিক হৈ থাকিব লাগে। KYC ন' ইয়ৰ কাষ্টমাৰ। বহুতে KYC নকৰে কাৰণে অৰুণোদয় টকা জমা নহয়। চৰকাৰে দি দিয়ে, টকাটো মাজত পৰি থাকে, একাউণ্টলৈকে নাযায়। কিয়? একাউণ্টটো KYC হোৱা নাই। আপোনালোকে নিজৰ বেংক একাউণ্টটো পৰিষ্কাৰ কৰি ৰাখিব। নিজৰ বেংক একাউণ্টটো যদি পৰিষ্কাৰ হৈ নাথাকে তেতিয়াহ'লে অৰুণোদয় টকা আমি পঠালেও আপোনালোকৰ একাউণ্টত গৈ নাপায়গৈ। এইটো হ'ল 1 নম্বৰ। 2 নম্বৰ, অৰুণোদয় নামৰ বাবে আপোনালোকে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখিব। কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয় চৰকাৰক জনাব, তেতিয়া আমি নতুন নম্বৰটো আমাৰ লিষ্টত সোমাই ল'ম। তৃতীয়তে, আজিলৈকে আমাৰ কোনো অফিচাৰ নাছিলে। অৰুণোদয় নাপালে আমি ক'ত যাম? এতিয়াৰ পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয় সহায়ক থাকিব। যদি মাহত টকা নাহে ব্লকৰ অফিচত গৈ আপোনালোকে অভিযোগ কৰিব পাৰিব। তৃতীয়তে, এটা আমি ফোন নম্বৰ দিম আপোনালোকক। যদি ব্লকত যাবৰ কাৰণেতো কষ্ট হ'ব গাঁৱৰ পৰা, এই ফোন নম্বৰটোতো আপোনালোকে ফোন কৰি ক'ব পাৰিব যে মোৰ নাম অমুক, মই অৰুণোদয় পাই আছিলোঁ, যোৱা মাহত অৰুণোদয় টকা সোমোৱা নাই। তেতিয়াহ'লে আমি লগে লগে এই অৰুণোদয়ৰ একাউণ্টটো চেক কৰি আপোনালোকক ঠিক কৰি দিম। সেইকাৰণে অৰুণোদয় যিটো নম্বৰ আপোনালোকে বাতৰি কাকত বা টিভিত পাব, যদি কোনোবা মাহত অৰুণোদয় নাপায় লগে লগে আপোনালোকে আমাক জনাব। আৰু এটা মই কথা ক'ব খোজো। মানুহ মানে মৰণশীল। ধৰি ল'লো মোৰ মাৰ নামত, মোৰ আইতাৰ নামত অৰুণোদয় আছে। কিবা কাৰণত আইতাৰ মৃত্যু হ'ল, বোৱাৰীয়েতো অৰুণোদয়টো পাব লাগিব কাৰণ একাউণ্টটো আইতাৰ নামতহে আছে। এই নম্বৰটোত আপোনালোকে ফোন কৰি দিলে যে মোৰ শাহুমাৰ মৃত্যু হ'ল, এতিয়া অৰুণোদয়টো মোৰ নামত দি দিয়ক। সেইখিনি কামো আমি আপোনালোকৰ কাৰণে কৰি দিম যাতে পৰিয়ালটো অৰুণোদয়ৰ পৰা বঞ্চিত হৈ থাকিব নালাগে। আৰু সবচে ডাঙৰ কথা, ফেব্ৰুৱাৰী মাহলৈকে একাউণ্ট ধুনীয়াকৈ ৰাখিব কাৰণ ফেব্ৰুৱাৰীত এটা মৰমৰ উপহাৰ এটা সোমাব গৈ আছে।